ৰাজ্যত কোনে চলাইছে কয়লা সিন্ডিকেট বিৰোধীৰ প্ৰশ্নত বিব্ৰত খনি মন্ত্ৰী জবাবদিহি কৃষিমন্ত্ৰী অতুল বৰা প্ৰশ্নৰ সন্মুখীন ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰুছা কোনে চলাইছে ৰাজ্যত কয়লা সিন্ডিকেট দৈনিক কয়লাবাহী ট্ৰাকৰ পৰা কিমান টকা লয় সিন্ডিকেট বাহিনী বিধানসভা অন্তিম দিনা বিৰোধীৰ এই প্ৰশ্নৰ সন্মুখীন হয় মন্ত্ৰী যোগেন মোহন পিছে সদনত কি উত্তৰ দিলে শুনক মন্ত্ৰী যোগেন মোহনে 2023-24 কোনো গাড়ী অহা নাই মেঘালয়ৰ পৰা কিন্তু মই জানো হাজাৰ হাজাৰ গাড়ী আহিছে এটা আপুনি জানাতো কেনেকৈ প্ৰুভ কৰিব এতিয়া এটা একদম দিনৰ পৰ ক্লিয়াৰ স্যার মন্ত্ৰীয়ে যি কৈছে এইটোই হ'ব ডিপাৰ্টমেন্টৰ এইটো হ'ব নেকি মন্ত্ৰী আরে মন্ত্ৰী কৈ কেনেকৈ আপোনাক হসাব মই তাকে কৈ আছো গোটেই অসমৰ মানুহ শুনি আছে বহুত মোৰ উপায় নাই মই কৈছো 1,15,000 পাৰ গাড়ী লোৱা হয় আপুনি মন্ত্ৰীক লিখিতো দিও আপুনি ইনফৰমেশ্যন মোৰ কথা অনাৰেবল মেম্বাৰ হৈছে যদি তিনচিকা থানাত যায় আমাৰ 3000 ওপৰ মেট্ৰিক টন তাত জব্দ কৰিছে কৰবাত যদি কোনোবাই ইলিগেলি কৰে এনেধৰণে কেইবাখনো থানাত এনেকে ধৰণে আমাৰ গাড়ী তাকে হইতে একেবাৰে আমি এতিয়া কোৰ্টে এটো কৈছে যে এটো যেটো মালিক ওলোৱা নাই এখিনি অকশন কৰিবৰ কাৰণে অৰ্ডাৰ আহিছে কোৰ্টে গতিকে কোনো ইলিগেল য'ত পাইছো আমি ততে খবৰ পাইছো লগে লগে সিজ হৈছে পুলিচ প্ৰশাসন আমাৰ মাইনিং ডিপাৰ্টমেন্টৰ বিষয়াসকলে নিজে ভিজিট কৰিছে আমি 5খন ডিস্ট্ৰিক্ট অফিচ বনাই দিছো মাইন্স এণ্ড মিনাৰেলৰ তাত ডিস্ট্ৰিক্ট অফিচাৰ আছে তাত পুলিচৰ সহায় লৈ এনেকুৱাবিলাক দিনে ৰাতি গোটেই হেৰি কৰি যাতে কোনো ধৰণৰ ইলিগেল চলিব নোৱাৰে তাত অপাৰেশ্যনো চলি থাকে কৈছিল আমাৰ কমিটি গৈছিলে তেতিয়া দেখিছো মানে যিখিনি মানুহ আছিলে ইলিগেল মাইনিঙত জড়িত আছিলে তেওঁলোকে দৌৰি দৌৰি পলাইছে একদম ওয়াল পাৰ হৈ পলাইছে আমি নিজ চকুৰে দেখি আহা এতিয়া সেইকাৰণে কমিটিয়ে ইনষ্ট্ৰাকশনো দিছে যে ডিসি কৈছে যে এটো এটা ইনকুৱাৰী হ'ব লাগে হয়তো এতিয়া আপোনালোকে কিবা কৰিবলৈ চেষ্টা কৰিছে কিন্তু মই যোৱা সময়ত কিন্তু ফুললি ইলিগেল মাইনিং চলি আছিল সদনৰ অন্তিম দিনটো সুখকৰ নহল মন্ত্ৰী অতুল বৰাৰো কৃষকে নাপায় কিয় এই পৰ্যন্ত চৰকাৰী সুবিধা বিজেপি বিধায়ক সুমন হৰিপ্ৰিয়াৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ মন্ত্ৰী অতুল বৰাই বিভাগৰ কি জয়ঢোল বজালে শুনক ইনফ্ৰাষ্ট্ৰাকচাৰেল এটা মানে ফাণ্ড দিয়া আছে সেন্ট্ৰেল গভৰ্ণমেণ্টে গতিকে ইমানখিনি সুবিধা দিয়াৰ পাছতো এডভান্স টেকনলজি খেতি মাটিত ব্যৱহাৰ কৰাৰ সুবিধা দিয়াৰ পাছতো মোৰ উদ্বেগৰ কাৰণ হৈছে আমাৰ কৃষকসকলৰ কৃষি কৰ্মৰ প্ৰতি অনীহা কিয় আহিছে মই কি বিচাৰো বা আমি কি বিচাৰো ডিপাৰ্টমেণ্টৰ পৰা যে ইমান দিনে খেতিত কি হৈছিল আমাৰ ইউৰিয়া ব্যৱহাৰ কৰি আছিল ইউৰিয়া ব্যৱহাৰ কৰোঁতে এনেকুৱা ব্যৱস্থা এনেকুৱা হৈছে যে আমি যদি ইউৰিয়া নিদিওঁ এতিয়া শস্য নহয় আৰু ইউৰিয়াও কিমান দিব গতিকে আমাৰ এতিয়া আমাক আৰ্থনৈতিক পেকেজ ঘোষণা কৰিব লাগে কৃষক আৰু গোপালকৰ কাৰণে মোৰ 17 লাখতকৈ অধিক বেছি খেতিয়কে প্ৰায় 381 কোটি টকা ডিবিটিৰ জৰিয়তে নিজৰ একাউণ্টত লাভ কৰিবলৈ সক্ষম হৈছে ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাৰ জৰিয়তে আমাৰ কৃষকসকল উপকৃত হৈছে আৰু বিভিন্ন আঁচনি যিবিলাক আঁচনিৰ জৰিয়তে কৃষি খণ্ডলৈ এক যুগান্তকাৰী পৰিৱৰ্তন আহিছে আমি দেখিলো যে সেই আঁচনিত অন্তৰ্ভুক্ত হ'বৰ বাবে ৰাজ্যখনৰ বেছিভাগ যুৱক যুৱতীয়ে কৃষি আৰু আনুষংগিক খণ্ডতে আবেদন কৰিছে আৰু তাৰ কাৰণে যিখিনি তেওঁলোকক প্ৰশিক্ষণ লাগে স্কিল ডেভেলপমেণ্টৰ ব্যৱস্থাও মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৰিছে প্ৰশ্নৰ সন্মুখীন হল ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰুচাও জিলা সদৰতে সীমাবদ্ধ থাকে কিয় প্ৰশিক্ষণ বিজেপি বিধায়ক বিশ্বজিৎ ফুকনৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী নন্দিতা গাৰুচাই কেন্দ্ৰৰ কি নীতি আওৰালে শুনক হলে প্ৰত্যেকটো মহকুমা ভিত্তিত হওক নহলে জিলা ক্ষেত্ৰতো যদি হয় প্ৰত্যেকখন জিলাত জিলা ভিত্তিত ক্ৰীড়া সন্থা হওক নহলে নতুনকৈ আমাৰ যি সমজিলা হ'ব বা কোৰ ডিস্ট্ৰিক্ট হ'ব ঠিক আছে থ্যাংক ইউ মিনিষ্টাৰ ৰিপ্লাই দিব লাগিব সকলোৱে ক্ৰীড়াৰ সুযোগ অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰে State Sports Association have its own constitutions and rules for their smooth functioning, and according to the Article 7.1.1 of the Constitution, the Assam Olympic Association affiliates the State Sports Association of the Olympic recognized sports, which he also had mentioned it. And as per Article 7.2.1 of the Constitution, the Assam Olympic Association is the authority to recognize the District Sports Association of the sports discipline approved by the Indian Olympic Association. মুঠতে উত্তৰ নাই বিধায়কে কৰা কোনো প্ৰশ্নৰে যেন প্ৰকৃত উত্তৰ নাই মন্ত্ৰী বিশেষৰ হাতত পিছে উত্তৰ দিব নোৱাৰিলে বিধায়কে উত্থাপন কৰা সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে বিহিত ব্যৱস্থা লয় নে নলয় সেয়া হ'ব লক্ষণীয় ৰমেন কলিতা ৰিপৰ্ট প্ৰাগ নিউজ